আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া। আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে, যে সত্যৰ জয় হ'ব অকণমান টাইম লাগে। যোনখন পাথৰ আপোনাৰ পুলিচেহে দলিয়াইছে, ভিক্টৰ দাসে দলিয়া নাই। জুবিন দাস ন্যায় পাব লাগিব, ভিক্টৰ দাস ভাগৰা নাই, নাভাগৰে। যে স্বজাতিৰ অক্লান্ত জাগ্ৰত প্ৰহৰী হৈৰম চিৰকাল চিৰদিন, ভিক্টৰ দাসে কম্প্ৰমাইজ কৰি কেতিয়াও ওলাই নাহে, সেইটো সকলোৱে বুজি পোৱা উচিত। ছেকেণ্ড কথা, জুবিন দাৰ যিটো ন্যায় লেহেমীয়া হৈছে বোলে, মই নাই বোলে, আকৌ আৰম্ভ হ'ব। ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে। জুবিনদাৰ কাৰণে যিখিনি আছে আমি জুবিনদাৰ কাৰণে কৰিব লাগিব। মই এবাৰ কৈছোঁ এটা কথা, মই যিষাৰ কথা কৈছোঁ যে মই জুবিন গাৰ্গৰ ভক্ত, আৰু ভক্ত হিচাপে মই যিখিনি কৰিব লাগে মই সেইখিনি কৰিয়ে যাম। আৰু মহামান্য আদালতক ধন্যবাদ জনাইছোঁ যে মহামান্য আদালতে মোক মই যে কৈছিলোঁ যে মই ৰাষ্ট্ৰদ্ৰোহী নহয় সেইটো প্ৰমাণিত কৰি দিছে। তো সেইটাৰ কথাই ক'ম, বাকী কিবা সুধিবলগীয়া আছে। এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয়, কোনো ওচৰত নাথাকে। এই কথাষাৰ চাগে মোতকৈ বেছি কোনো বুজি নাপাব। আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া। আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। আপুনি 120%। ভিক্টৰ দাসে কেতিয়াও নাভাগৰে, অকণমান আজি ফুটি আছে। মইতো কৈছোঁৱে, মই আগতেও কৈছোঁ, হাজাৰবাৰ কৈছোঁ, মই ৰাষ্ট্ৰদ্ৰোহী নহয়। সকলোৱে গম পায়, চতুৰ্থ স্তম্ভই গম পাইছিল। আশা কৰিছিলোঁ দুটামান টক শ্ব' হ'ব বুলি, যে ভিক্টৰ দাস ন্যায় পাব বুলি, কিন্তু কোনো টক শ্ব'ও নকৰিলে। বাৰু একো নাই, কিন্তু মই মোৰ নিজৰ স্থিতিত মই সদায় যিটো কওঁ যে মই ভাগৰি নপৰোঁ। মই এটা বস্তু আমি সদায় দেখিছোঁ, মই এইটো প্ৰথমবাৰ নহয় ভিক্টৰ দাস, যে সত্যৰ জয় হ'ব অকণমান টাইম লাগে, সেইখিনি সময়টো ল'বই লাগিব। ভিক্টৰ দাসটো নাছিল ন এতিয়ালৈকে, ভিক্টৰ দাস আহিছেহে। তেতিয়া মোক বাইকখিনি লাগিব, আপোনালোকৰ বাইকখিনি মোক লাগিব, আৰু প্লাছ আপোনালোকৰ ভিজুৱেলছখিনি লাগিব, কাৰণ সিদিনাখন পাথৰ আপোনাৰ পুলিচেহে দলিয়াইছিল, ভিক্টৰ দাসে দলিয়া নাই। সেইখিনি ভিজুৱেলছ মোক লাগিব, কিন্তু মোক অকল বহিব দিয়া হৈছিল। আৰু সিদিনাখনৰ ভিজুৱেলছখিনি আপোনালোকৰ মোক লাগিব এটা কাৰণতে, কাৰণ সিদিনাখন ভিক্টৰ দাসে মানুহক বচাই আছিলে লাঠি চাৰ্জৰ সময়ত। আই হোপ সকলোৰে মনত আছে। সিদিনাখনৰ ভিজুৱেলছখিনি এবাৰ আকৌ ৰিপিটেড বজাব লাগে, কাৰণ মই অকল বহি আছিলোঁ, মই মানুহক বচাই আছিলোঁ, পুলিচে পাথৰ দলিয়াইছিলে, ভিক্টৰ দাসে পাথৰ দলিওৱা নাই। ভিক্টৰ দাসৰ পাথৰৰ দৰকাৰ নাই। মই প্ৰথমবাৰৰ বাবে এটাই আহ্বান জনাম যে যোৱা 5 মাহে এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত। যিজন মানুহে কৈছিল মই বোলে জুবিনৰ চবতকৈ বেছি অনুৰাগী, নাম্বাৰ ওৱান অনুৰাগী আজিলৈকে ৰৈ বিনালে নাচালে নেকি? তো এতিয়া চবতকৈ ডাঙৰ কথাটো মই কৈছোঁ, মোৰ এটাই আহ্বান যে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়ক, নহয়বা এতিয়াতো ইলেকশ্যন আছে। জুবিন ক্ষেত্ৰলৈ মই এতিয়া অকণমান দেৰিকৈ যাম, এতিয়া ইয়াৰে পৰাই যাম মানে, কিন্তু অকণমান টাইম লাগিব, কিবা খাওঁ একো খোৱা নাই। সকলোতো জুবিন অনুৰাগী, এবাৰ আমাৰ গোটেই ৰিপৰ্টাৰখিনিওতো জুবিন অনুৰাগী হয়নে নহয়? এবাৰ চবে ধ্বনি দিব লাগিব, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন দাস ন্যায় পাব লাগিব, ভিক্টৰ দাস ভাগৰা নাই, নাভাগৰে।